নৱবৰ্ষৰ আনন্দৰ মাজতে পাঠশালাত চোৰৰ চাফাই অভিযান। পাঠশালাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে চলালে চাফাই। বেটাৰীৰ দোকানৰ লগতে ভঙা-চিঙা মজুত কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত CCTV সংযোগ বিচ্ছিন্ন কৰি বেটাৰী ইনভাৰ্টাৰ লোৰ ৰোড চোৰে লৈ যায়। পাঠশালা থানাৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ উপদ্ৰৱত অতিষ্ঠ এতিয়া সৰ্বসাধাৰণ ৰাইজ। যোৱাকালি মই মোটামুটি 10:30 মানত মই ঘৰত গৈছোঁ তালা চালা মাৰি। তাৰপিছত আপোনাৰ তাৰপিছত হৈছে অফিচৰ কমপ্লিট তালা ভাঙিছে, অফিচৰ একো সামগ্ৰী নাই, গোটেই সামগ্ৰী নিছে। ইভেন আপোনাৰ মোৰ কাটা দাগা পৰ্যন্ত নিছে। গেটৰ 3টা তালা আছিল, এইবিলাক তালা ভাঙি সোমাইছে। মোৰ অফিচৰ কমপ্লিট বস্তুটো নিছে। ইয়াৰ ভিতৰত আছিল ইনভাৰ্টাৰ, বেটেৰী, এইবিলাক নিছে। আৰু এই যিখিনি অলপ মূল্যৱান সামগ্ৰী আছিল সেইখিনি নিছে। আৰু ইয়াতে গাড়ীৰ স্পষ্ট চাকা চিনি আছে, গাড়ী সোমাই চুৰি কৰিছিল। ইয়াতে কিমানখন দোকানত চুৰি হৈছে? ইয়াতে মানে মোৰ ওচৰতে আমাৰ এই ভাড়াতীয়া বেটাৰী দোকান এখন আছে, তেওঁলোকৰ এই চাটাৰ কাটি তেওঁলোকৰ গোটেইবিলাক বেটাৰী সামগ্ৰী গোটেই চুৰি কৰিছে। এই পাঠশালা থানাৰ ওচৰতে আচলতে এই চুৰি ঘটনা কি ক'ব? নেশ্যনেল হাইৱেৰ কাষতে। এতিয়া তেওঁলোকৰ কেনেকুৱা কি ব্যৱস্থা সেইটোতো নাজানো। আগতেও মোৰ এবাৰ হৈছিলে চুৰি, তেতিয়াও মই অভিযোগ দিছিলোঁ আমাৰ পাঠশালাত। সেইবাৰো একো সংহত নোলাল। এতিয়া এইবাৰতো এনেকুৱা হ'ল। আপোনালোকে এজাহাৰ দাখিল কৰিছেনে থানাত? এইবাৰ এতিয়া মই কৰা নাই এজাহাৰ দাখিল, কাৰণ আগতে মই এবাৰ কৰিছিলোঁ। তাত যে এজাহাৰ দাখিল কৰাৰ পিছতো মই একো ফল নাপালোঁ। এনে ক্ষেত্ৰত আৰু বাৰে বাৰে যোৱাটো দৰকাৰী বুলি মই ভাবোঁ। আৰু এনেকুৱাটো ইয়াতে নহয়। এতিয়া মোৰখনটো অলপ ভিতৰতে, মোটামুটি হাইৱেৰ পৰা ধৰকচোন গেটটো মাৰি দিলে মোৰ ভিতৰত দেখা নাপায়। কিন্তু বেটাৰী দোকানখনটো একদম হাইৱেৰ নিচে কাষত। তাৰটো CCTV এইবিলাক কাটি চুৰি কৰি দিছে। মোৰে ৰুম হয়। পুলিচ আহিছিল নেকি? আহিছে, তেওঁলোকে আহি গোটেই ষ্টেটমেণ্টবিলাক নিছে, চাই চিন্তি গৈছে। দুখনত হৈছে ইয়াতে? দুয়োখন দোকানত হৈছে। আৰু দুয়োখন দোকানতে কিমানমান টকাৰ সামগ্ৰী? মোৰটো ধৰকচোন এপ্ৰক্সিমেট 3.5 লাখ টকাৰ ওপৰত। অফিচৰে আৰু বাহিৰৰে যিবিলাক গোটেই সামগ্ৰীখিনি চুৰি কৰিছে। আৰু তেখেতসকলৰ? তেওঁৰতো মই পৰিমাণটো গম নাপাম। তেওঁলোকৰ এই গাড়ী সোমাই চুৰি কৰিছে, তাতো গাড়ীৰ চিন আছে, আৰু মোৰ ইয়াতো এই গাড়ীৰ চাকাৰ চিন আছে। সেইটো মই আৰক্ষী কৰ্তৃপক্ষক দেখুৱাইছোঁ, এইবিলাক চাইছে তেওঁলোকে। চাৰি ষ্টেটমেণ্টবিলাক লিখি লৈ গৈছে। আৰু তেওঁৰতো মই হিচাপটো নাজানিম কিমানখিনি, কিন্তু গোটেইখিনি সামগ্ৰী নিছে। তেওঁৰ CCৰ ইভেন মেচিন এইবিলাক গোটেইবিলাক উঠি লৈ গৈছে, মনিটৰো নিছে। বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।